মাছ বুলি নাখায় জিজি বুলি খাইছে নেকি নিৰ্বাচন আয়োগে সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে আমি জনাইছো বাতৰি প্ৰথমতে এটা গুৰুত্বপূৰ্ণ খবৰ মাছ বুলি নাখায় জিজি বুলি খাইছে নেকি এতিয়া নিৰ্বাচন আয়োগে এছআইআৰ অসমত নকৰিলে কিন্তু এছআৰতে এতিয়া বিহাৰ মডেল অনুকৰণ কৰা দেখিবলৈ পোৱা গৈছে অসমত আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো উত্তৰ প্ৰদেশ বিহাৰৰ ভোটাৰৰ নাম এতিয়া সোমাইছে অসমৰ ভোটাৰ তালিকাত খুদ গুৱাহাটী মহানগৰীতে সংঘটিত হৈছে সেই ঘটনা ভোটাৰ তালিকাত অচিনাকি ভোটাৰৰ নাম সোমোৱা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত দীঘলীপুখুৰী পাৰত তৈয়বুল্লা পথত ভোটাৰ তালিকাত সোমাইছে অচিনাকি ভোটাৰ কেইবাজনো অচিনাকি ভোটাৰৰ নাম সোমাইছে সেই তালিকাত আমি নামসমূহ এই মুহূৰ্তত জনাব বিচাৰিছো নাম সোমাইছে টিংকু প্ৰসাদ ৰিংকু প্ৰসাদ নেহা শাহ কুলদেৱীৰ লগতে নাম সোমাইছে আব্দুল মুনিন চৌধুৰী নামৰ সেই লোকজনৰ ঘৰত এইকেইটা অচিনাকি নাম সোমোৱা দেখিবলৈ পোৱা গৈছে কাজী নেকিব আহমেদৰ পৰিয়ালতো এতিয়া তিনিটাকৈ এনে অচিনাকি নাম সোমোৱা দেখিবলৈ পোৱা গৈছে মূলতঃ ইউপি আৰু বিহাৰৰ ভোটাৰৰ নাম সোমাইছে এতিয়া অসমৰ ভোটাৰ তালিকাত নাম সোমাইছে ৰাজেশ কুমাৰ প্ৰসাদ ৰজনীশ কুমাৰ প্ৰসাদ আৰু ইয়ামিন ৰছুলৰ কাজী নেকিব আহমেদৰ পৰিয়ালত তিনিটা নাম সোমাইছে আৰু সেই নামকেইটা হৈছে ৰাজেশ কুমাৰ প্ৰসাদ ৰজনীশ কুমাৰ প্ৰসাদ আৰু ইয়ামিন ৰছুলৰ দীঘলীপুখুৰী পাৰৰ তৈয়বুল্লা পথত কেইবাঘৰৰ লোকৰ ভোটাৰ তালিকাত এতিয়া কেইবাটাও ইউপি বিহাৰৰ নাম সোমোৱা দেখিবলৈ পোৱা গৈছে ইউপি বিহাৰৰ লোকৰ নাম সোমোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই বিষয়টোক লৈ এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ব বিচাৰিছো এই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবলৈ আমাৰ সাংবাদিক মনীন্দ্ৰ ডেকাৰ সৈতে মনীন্দ্ৰ ডেকা আপোনাৰ ওচৰলৈ আহিছো এছআইআৰক লৈ বিহাৰত যেনে ধৰণৰ বিতৰ্ক হৈছিল কিন্তু অসমত এছআইআৰ নকৰিলে কিন্তু এছআইআৰ প্ৰক্ৰিয়া চলি আছে আৰু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে বহু উত্তৰ প্ৰদেশ বিহাৰৰ ভোটাৰৰ নাম অসমৰ ভোটাৰ তালিকাত সোমোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ বাতৰিটো সন্দৰ্ভত সবিশেষ জনাওক নিশ্চয়কৈ নহয় এই মুহূৰ্তত মই উপস্থিত আছোঁ দীঘলীপুখুৰী পাৰৰ মোৰ পিছফালে আছে এয়া দীঘলীপুখুৰী আৰু দীঘলীপুখুৰীৰ পাৰেৰে যিটো ৰাস্তা সোমাই আছে এইটো তৈয়বুল্লা পথ আৰু তৈয়বুল্লা পথৰ ইয়াতে দুটা পৰিয়ালৰ ঘৰত অচিনাকি লোকৰ নাম সন্নিৱিষ্ট হোৱা বুলি অভিযোগ উত্থাপিত হৈছে কিন্তু আমি কথা পাতি গম পাইছোঁ যে দুটা পৰিয়াল নহয় এই অঞ্চলত প্ৰায় তিনিটা পৰিয়ালৰ অচিনাকি লোকৰ নাম সন্নিৱিষ্ট হোৱা বুলি তেওঁলোকে অভিযোগ কৰিছে এই গৈছে কাজী নেকিব আলী আৰু আব্দুল মুনিন চৌধুৰী আৰু লগতে ফাতিমা গুলবাদন তেওঁলোকৰ ঘৰতো অচিনাকি লোকৰ নাম সোমোৱা বুলি তেওঁলোকে অভিযোগ কৰিছে কিন্তু ফাতিমা গুলবাদন এই মুহূৰ্তত কিছু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁলোক আমাৰ ওচৰত অহা নাই কিন্তু তেওঁ ফোনযোগে জনাইছে যে তেওঁৰ ঘৰতো অচিনাকি লোকৰ নাম সন্নিৱিষ্ট হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত তৈয়বুল্লা পথত আৰু তৈয়বুল্লা পথৰ প্ৰথমতে আমি কাজী নেকিব আহমেদৰ যিটো ঘৰ এইটো হৈছে কাজী নেকিব আহমেদৰ ঘৰ আৰু তেখেতৰ সৈতে আমি পোনে পোনে কথা পাতিম একচুৱেলি কি হৈছে তেওঁৰ যি ঘৰৰ ঠিকনা তেওঁৰ ঘৰৰ ঠিকনাত কোন মানুহৰ নাম সোমাইছে বা যিসকল মানুহৰ নাম সোমাইছে তেওঁ চিনি পায় নে নাপায় আমি পোনে পোনে কাজী নেকিব আহমেদৰ ঘৰলৈকে যাম আৰু ঘৰত গৈ তেখেতৰ সৈতে কথা পাতিম আৰু এয়া হৈছে দীঘলীপুখুৰী পাৰৰ কাজী নেকিব আহমেদৰ যিটো বাসগৃহ সেই বাসগৃহ আৰু আমাৰ সৈতে উপস্থিত আছে নেকিব আহমেদ আমি পোনে পোনে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কিছু অভিযোগ উত্থাপিত হৈছে আপোনাৰ ঘৰৰ ঠিকনাত কিছু আপুনি চিনি নোপোৱা মানুহৰ নাম সন্নিৱিষ্ট হোৱা বুলি অভিযোগ হৈছে আচলতে ঘটনাটো কেনেকুৱা কি ধৰণৰ হৈছে ধন্যবাদ মোৰ নাম কাজী নেকিব আহমেদ মই দীঘলীপুখুৰী পাৰৰ স্থায়ী বাসিন্দা মহম্মদ তৈয়বুল্লা পথৰ এটা উপপথত মই থাকোঁ ভোটাৰ লিষ্টত 15 নম্বৰ ঘৰটোত মোৰ ঘৰ 15 নম্বৰ মোৰ ঘৰটোৰ নম্বৰ হ'ল 15 নম্বৰ আৰু মোৰ ঘৰত দুটা ভোটাৰ আছে এইবাৰ এছআৰ হোৱাৰ পাছত মই দেখিলোঁ যেতিয়া 1/1/2026 যেতিয়া খচৰা তালিকাখন ওলালে মই পৰীক্ষা কৰোঁতে মই দেখা পালোঁ যে দুটা নামটো আছেই অৰিজিনেল নাম দুটা আছেই লগতে 3টা অচিনাকি নাম অন্তৰ্ভুক্ত কৰি দিয়া হৈছে মোৰ এই 15 নম্বৰ ঘৰটোত মই সচকিত হ'লোঁ মই আচৰিত হ'লোঁ মই চিন্তিত হ'লোঁ যে কি হ'ল এইটো কিয় হ'ল এইটো কি কৰিলে এইখন তাৰপিছত মই খবৰা খবৰি কৰিলোঁ BLOক ফোন কৰিলোঁ ইলেকশ্যন অফিচাৰক ফোন কৰিলোঁ গম পালোঁ যে তেওঁলোকে কৈছে নাই এইটো আপুনি চিন্তা কৰিব নালাগে আমি এইটো ঠিক কৰিম বোলে তোমালোকেতো ভুল কৰিলাই অলৰেডি তোমালোকে ইতিমধ্যে ভুলটো কৰিলাই কি কাৰণে এইটো কৰিলা কাৰণ মই 5বাৰ MP খেলিছোঁ 4বাৰ MLA খেলিছোঁ এই সম্পৰ্কে মই বৰ সচেতন ভোটাৰ লিষ্ট সম্পৰ্কে গতিকে মই বছৰ ধৰি মই ভোট দি আহিছোঁ আমি দুটা মানে ভোট দি আহিছোঁ বছৰ ধৰি আৰু ভোটাৰ লিষ্টখন আমি ভোটাৰ তালিকাখন আমি খুব ভালকৈ চাওঁ
তো এইবাৰ মোৰ অকণমান সন্দেহ হৈছিলে যে কাৰণ চবফালে বিহাৰতো একেই অৱস্থা হৈছে, হাৰিয়ানাতো একেই অৱস্থা, দিল্লীতো একেই অৱস্থা, মহাৰাষ্ট্ৰতো একেই অৱস্থা, আৰু ৰাহুল গান্ধীয়েতো এটা অভিযোগ আনিছে যে কৰ্ণাটকত এটা ঘৰত, কৰ্ণাটকৰ এখন মহানগৰত এটা ঘৰত 1000 ভোট মানে অতিৰিক্তভাৱে জাপি দিয়া হৈছে, তাত মানে অন্তৰ্ভুক্তি কৰি দিয়া হৈছে। গতিকে বৰ সেই সন্দেহটো আছিলে। আৰু এই যিবিলাক লিপাপুচি চলি আছে, ইলেকশ্যন কমিশ্যনে কথা এটা কয়, ভাৰত চৰকাৰে কথা এটা কয়, বৰ ডাঙৰ ডাঙৰ লম্ফ জম্ফ মাৰি কথাবিলাক কয়, গতিকে মোৰ অলপ ডাউট হৈছিলে মোৰ। গতিকে মই এই যিখন খচৰা তালিকা ওলাওঁতে বোলে চাওঁচোন কিনো আছে, যে দেখিলোঁ যে সাংঘাতিক কথা, যে আমাৰ 2টা নাম আছে, লগতে আৰু 3টা অতিৰিক্ত নাম ভৰাই দিছে, এটা সাংঘাতিক। মই ফোন কৰিলোঁ, BLAক কণ্টেক্ট কৰিলোঁ, ইলেকশ্যন অফিচাৰক কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰাৰ পাছত তেওঁলোকে মানে ক'লে আপুনি চিন্তা কৰিব নালাগে ছাৰ, এইটো ঠিক কৰি দিম আমি। আপোনাৰ যিটো এই 15 নম্বৰ ঘৰ, এই ঘৰৰ ঠিকনাত টিংকু চাহ, ৰিংকু চাহ টিংকু চাহ নহয়, টিংকু চাহ নহয়, ৰাজনীশ প্ৰসাদ, ৰাজেশ প্ৰসাদ আৰু ইয়াছমিন ৰচুল, এই 3টা নাম। তেওঁলোকক চিনি পায়নে? চিনি পাম কেনেকৈ? চিনি পালেতো মই অভিযোগ নকৰিলোহেঁতেন। চিনি পালে মইতো অভিযোগ নকৰিলোহেঁতেন। মই চিনি নাপাওঁ, কেতিয়াও তেওঁলোক লগ পোৱা নাই, দেখাও নাই, লগ পোৱাটো দূৰৰ কথা, দেখাও নাই তেওঁলোকক মই। গতিকে মই আচৰিত হৈছোঁ, এইটো কিবা অন্তৰ্নিহিত কিবা কাৰণ আছে নেকি? চাইণ্টিফিক ৰিগিং কৰাৰ কিবা চেষ্টা কৰি আছে নেকি? ইলেকশ্যন আহি আছে, গতিকে এইটো কিবা ষড়যন্ত্ৰ নেকি, কিবা এটা গেম প্লেন নেকি? গতিকে মই অসমবাসী ৰাইজক, আপোনালোককো মই কৈছোঁ যে আপোনালোক হ'ল জাগ্ৰত প্ৰহৰী, ভাৰতৰ গণতন্ত্ৰ বিপদাপন্ন, ভোটাৰ লিষ্টবিলাক লটৰ পটৰ হৈ আছে। গতিকে আপোনালোক জাগ্ৰত প্ৰহৰী, গতিকে আপোনালোকে জাগ্ৰত প্ৰহৰীৰ দৰে কাম কৰক, যাতে ভাৰতৰ গণতন্ত্ৰ অক্ষুণ্ণ থাকে, ভোটাৰ তালিকা যাতে নিকা থাকে, আৰু ভোট প্ৰক্ৰিয়াটো, নিৰ্বাচন প্ৰক্ৰিয়াটো যাতে নিকা হয় আৰু স্বচ্ছ হয়, এইটোৰ কাৰণে আপোনালোকেও কাম কৰক। আৰু অসমৰ ৰাইজক মই কৈছোঁ যে অসমৰ ৰাইজেও সজাগ হওক, সচেতন হওক, আৰু অসমৰ ৰাইজে এইবাৰ খচৰা ভোটাৰ তালিকাখন তন্নকৈ পুংখানুপুংখৰূপে বিচাৰ কৰক, চাওক যে কিবা লটৰ পটৰ হৈছে। আপোনাৰ ঘৰৰ প্ৰতিবেশী ফাতিমা গুলবাদন, তেখেতৰ ঘৰ নম্বৰ 7, তেখেতৰ ঘৰতো কিছু লোকৰ নাম সন্নিৱিষ্ট হোৱা বুলি অভিযোগ কৰিছে। গুলবাদনে মোক কৈছে যে নেকি মোৰো ঘৰত একে অৱস্থা হৈছে, এই মোৰ ঘৰৰ ওচৰত উমৰ খুৰচাদ আছে, তাৰোতো একে অৱস্থা, কোনোবা বৰুৱা নামৰ মানুহৰ নাম সোমাইছে, কোনোবা বৰুৱা। তাৰপিছত মোৰ ঘৰৰ ওচৰত আছে এই মুনিন চৌধুৰী, এই সাংঘাতিক অৱস্থা। তেওঁৰ দেউতাক MLA আছিল, আৰু তেওঁৰ যিটো মাকৰ যিটো দেউতাক তৈয়বুল্লাহ মুক্তি যুঁজাৰু, মহম্মদ তৈয়বুল্লাহ মুক্তি যুঁজাৰু, অসম কংগ্ৰেছৰ সভাপতি আছিল, ৰাজ্যসভাৰ মেম্বাৰো আছিলে। সি মহম্মদ তৈয়বুল্লাহৰ নাতি হয়, বেজৰ কটখৰ। তেওঁৰ ঘৰতে এই কাৰচাজি, তেওঁৰ পৰিয়ালতে এই কাৰচাজি কৰিছে। গতিকে ইলেকশ্যন কমিশ্যনক মই তীব্ৰ গৰিহণা দিছোঁ। ফাতিমা গুলবাদনৰ যিটো বাসগৃহ, তেওঁৰ ঘৰৰ ঠিকনাত কেইজন মানুহৰ নাম সোমোৱা বুলি আপোনাক? সেইটো মই নাজানো, কিন্তু নাম সোমাইছে বুলি কৈছে। তেওঁ মানে আচৰিত হৈ আছে, আৰু ইয়াৰ প্ৰতিকাৰটো মোৰ ওচৰত বিচাৰি আছে, কি কৰিম এতিয়া মই। গতিকে মই আপোনালোকক কৈছোঁ, তেওঁকো লগ ধৰি তেওঁক মানে অলপ জগাওক, মানে সাহস দিয়ক তেওঁক, যাতে এই বস্তুটো যাতে তেওঁ মানে প্ৰতিহত কৰিব পাৰে। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে তৈবুল্লা পথৰ বাসিন্দা আব্দুল মুনিন চৌধুৰী। তেখেতৰ ককাকৰ নামেৰে এই ৰাস্তাটো হৈছে, দীঘলী পুখুৰীৰ যিটো ৰাস্তা, তৈবুল্লা পথ তেখেতৰ ককাকৰ নামেৰে হৈছে। আৰু তেওঁৰ যিটো ঘৰৰ ঠিকনা হৈছে 44 নম্বৰ, আৰু সেই ঘৰৰ ঠিকনাটো কিছু তেওঁ চিনি নোপোৱা মানুহৰ নাম সন্নিৱিষ্ট হোৱা বুলি আমাক অভিযোগ কৰিছে। পোনে আমি তেখেতৰ পৰা জানিব বিচাৰিম। কওকচোন আপোনাৰ ঘৰত কেনেকুৱা? মই আব্দুল মুনিন চৌধুৰী, মই 44 তৈবুল্লা ৰোডৰ নিবাসী। এছাৰখন হৈছিলে যে অসমৰ এছাৰত যিবিলাক ভুল ত্ৰুটি আছে তাক পৰিষ্কাৰ কৰি দিয়া, এখন ভাল নিকা এখন দিয়া, সেইকাৰণে চৰকাৰে কৰিলে। আমি SIR হোৱালে বেছি ভাল পালোঁ হয়, SIR নহ'ল বাৰু, ছাৰেই হ'ল, এইখন হ'ল। এই ক্ষেত্ৰত যিটো প্ৰচিডিউৰ আছিলে, BLO আহিছিল, BLO আহি মোৰ ঘৰত ভেৰিফাই কৰিব আহিছিলে। মোৰ ঘৰত 8জন আমাৰ ভোট আছে, মোৰ মা আছে, মই নিজে, মোৰ মিছেছ, মোৰ ছোৱালী, মোৰ ল'ৰা, মোৰ 2জন ব্ৰাদাৰ, 1 চিষ্টাৰ আছে। এই লিষ্টখনত দেখালে, মই চালোঁ নাম চাম চব ঠিক আছে, ঘৰৰ নম্বৰ, দেউতাৰ নাম, বয়সটো হ'লে 1-1.5 বছৰ ডিফাৰেঞ্চ থাকে, আপডেট নহয়, যাওক। তেতিয়া তাত মই চহী কৰিছোঁ, আৰু মোৰ ফোন নম্বৰটো তাত দিব লাগে বুলি ক'লে, মই তাত 2 চহী কৰি দিলোঁ। মই নিশ্চিত আছে যে মোৰ 8টা ভোটত 8টাই থাকিব লাগে। 27 তাৰিখে ড্ৰাফ্ট লিষ্টখন ওলাইছে, ৰাতি মই এখন ডাউনলোড কৰিলোঁ।
তেওঁলোকে চালোঁ যে মোৰ নামবিলাক মোৰ ইচ্ছা আছিলে যে কোনোদিনে কৰা নাই মানে নামবিলাক কাৰেকশ্যন আহিছে নাই, নহ'লে বৰ অসুবিধা হয় আকৌ যোৱা মেলা কৰা। এতিয়া চাওঁতে দেখা পাওঁ যে মোৰ ঘৰৰ নম্বৰ 44ত আন কিছুমান মই চিনি নোপোৱা মানুহ 6জন মানুহৰ নাম সোমাইছে। তেওঁলোকক পূৰ্বে কেতিয়াবা লগ পাইছেনে? এই মানুহকেইজনক না দেখা পাইছোঁ, চিনি পাওঁ, লগ পাওঁ, মোৰ ঘৰত থকা কোনো কানেকশ্যনেই নাই। আছে মোৰ লগত, মই এইখন ডাউনলোড কৰি ৰাখিছোঁৱেই। এই আপুনি যদি চাই ইয়াতে দেখা পাব এই নাম এইখন লিষ্টতে চব আছে। এই যে এইয়া আপুনি এবাৰ যিকেইটা আপোনাৰ ঘৰৰ ঠিকনাত আপুনি চিনি নোপোৱা মানুহৰ নাম সোমাইছে এবাৰ কৈ দিব নেকি? এটা মোৰ ঘৰত যিকেইটা নাম সোমাইছে তাৰ ভিতৰত আছে টিংকু ৰ'ব মই আকৌ নাইকিয়া, টিংকুৰ প্ৰসাদ, ৰিংকু প্ৰসাদ, নেহা ফুলদেৱী, তাৰপিছত নেহা কোনোবা আৰু চাবিনা হাতখন নামটো আহিছে, মই নামটো উলিয়াই ল'ব লাগিব তেতিয়া ক'ব পাৰিম মই। 1 মিনিট হ'ব, সেইটো কথা নাই। আৰু বহুতে অভিযোগ কৰিছে যে আপোনালোকৰ ওচৰৰে আৰু তেনেকুৱা ঠিকনাত কিছু মানুহৰ নাম সন্নিৱিষ্ট হোৱা বুলি। হয় তাৰমানে এতিয়া ধৰক মোৰে নেবাৰ নেকিবৰ ঘৰত 2টা হৈছে, তাৰপিছত মোৰে বন্ধু উমৰ খৰচীৰ ঘৰত 1টা হৈছে, মোৰ মাহীৰ ঘৰত মই মাহীক কৈছোঁ, মাহী এতিয়া বাহিৰত আছে অসুস্থ কিবা কাৰণে, তেওঁৰ ঘৰত এজন, কাৰণ মাহীৰ ঘৰটো হয় কনষ্ট্ৰাকশ্যন চলি আছে, তাত কোনো মানুহ নাই এতিয়া, তাতো মাহীৰ ঘৰৰ মানুহকেইজন আছে, তাৰপিছত এক্সট্ৰা নাম। আৰু এই মুহূৰ্তত মনীন্দ্ৰ ডেকা আপোনাক কিছু সময়ৰ বাবে ৰখাইছোঁ, আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম। এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে এই বাতৰিটো সংক্ৰান্ততে। 35 নম্বৰ নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাত যি বিসংগতি আছিল আৰু সেই ভোটাৰ তালিকাৰ বিসংগতিৰ কথা এতিয়া স্বীকাৰ কৰিছে নিৰ্বাচনী বিষয়াই। আমি জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, ভোটাৰ তালিকাৰ যি বিসংগতি আছিল সেই বিসংগতিৰ কথা এতিয়া স্বীকাৰ কৰিছে জিলা নিৰ্বাচনী বিষয়াই। 2টা পৰিয়ালৰ সৈতে জড়িত বিসংগতি ধৰা পৰিছে আৰু ঘৰে ঘৰে সমীক্ষা চলাৰ সময়ত বুথ লেভেল বিষয়াই চিনাক্ত কৰিছিল এই বিসংগতি যথাযথভাৱে লিপিবদ্ধ কৰা হৈছিল বুলি নিৰ্বাচনী বিষয়াই উল্লেখ কৰিছে। খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পূৰ্বেই দাখিল কৰা হৈছিল। বৰ্তমান ভোটাৰ তালিকাৰ দাবী আৰু আপত্তি দাখিলৰ সময়সীমা চলি আছে। নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে সংশ্লিষ্ট BLOৰ দ্বাৰা প্ৰয়োজনীয় সংশোধনী আৰম্ভ কৰা হৈছে আৰু বিসংগতিৰ সংশোধন চূড়ান্ত ভোটাৰ তালিকাত প্ৰতিফলিত হ'ব বুলি নিৰ্বাচনী জিলা বিষয়াগৰাকীয়ে জানিবলৈ দিছে। নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোটগ্ৰহণ নম্বৰ 1 ৰবীন্দ্ৰ ভৱন সোঁশাখাৰ খচৰা তালিকাত কিছু বিসংগতিৰ কথা প্ৰকাশ পাইছিল আৰু সেই খবৰটোকে এই মুহূৰ্তত দৰ্শকক জনাইছোঁ। পৰৱৰ্তী সময়ত এয়া সংশোধন কৰা হ'ব বুলি নিৰ্বাচনী বিষয়াই জানিবলৈ দিছে। আমি এই মুহূৰ্তত পুনৰ সংযুক্ত হৈছোঁ মনীন্দ্ৰ ডেকাৰ সৈতে। মনীন্দ্ৰ ডেকা, যি বিসংগতি দেখিবলৈ পোৱা গৈছিল সেই বিসংগতি সন্দৰ্ভত এতিয়া নিৰ্বাচনী বিষয়াই, জিলা নিৰ্বাচনী বিষয়াই স্পষ্টীকৰণ দিছে যে সেয়া বিসংগতি আছিল, পৰৱৰ্তী সময়ত সেই বিসংগতি দূৰ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰিছে। জিলা নিৰ্বাচনী বিষয়া কামৰূপ মহানগৰ জিলাৰ বিষয়াগৰাকী ইতিমধ্যে উল্লেখ কৰিছে। মনীন্দ্ৰ ডেকা, এই বিষয়টো সন্দৰ্ভতে সেই লোককেইজনৰ পৰা পুনৰ প্ৰতিক্ৰিয়া ল'বলৈ আপোনাক অনুৰোধ জনাইছোঁ। এতিয়া মোৰ লগতো একনলেজমেণ্ট বা ৰেকৰ্ড নাথাকিব আৰু চেফ ইলেকশ্যন নিশ্চয়কৈ নহয় না। কিছু সময় পূৰ্বে জিলা নিৰ্বাচনী বিষয়াই কৈছে যে যিসমূহ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হৈছে কিছু বিসংগতি আছে বুলি স্বীকাৰ কৰিছে আৰু সেয়া সমাধান কৰা হ'ব বুলি কৈছে। খুব ভাল কথা, আমি সেইটোৱে বিচাৰিছোঁ, এখন পৰিষ্কাৰ নিকা ভোটাৰ হওক, যাতে আমি এটা শুদ্ধ প্ৰক্ৰিয়াত যাব পাৰোঁ। এইটোৱে হৈছে মোৰ সেইটোতে চিন্তাত মই কি কৰোঁ, কোনখন ফৰ্ম দিয়ে তেনেকুৱাটো পোৱা নাই। যিহেতু মই BLOক কণ্টেক্ট কৰি আছোঁ, তেখেতে যেতিয়া কৈছে মোক জনাব, তেতিয়া আজিও ৰাতিপুৱা ফোন কৰিছিলে, তেতিয়া মোক একনলেজমেণ্টখন লাগিব, কাৰণ এখন হ'ব লাগে যে মই কৰিছিলোঁ, নহ'লে ড্ৰাফ্টখন মেইন ফাইনেল ওলাই গ'লেতো আৰু মোৰ ক'বলগীয়া একো আপুনি কিয় নক'লে। মোৰ কোৱা যে মই যে কমপ্লেইনটো কৰিছোঁ, মই তাৰ এটা ৰেজিষ্ট্ৰেশ্যনৰ কিবা এটা মই একনলেজমেণ্ট কপি বিচাৰিছোঁ। মই এইটো আপোনাৰ অঞ্চলত কিমান মানুহৰ এনেকুৱা হৈছে? এতিয়াতো মই ক'লোৱেই, মোৰ কেম্পাছতে গোটেইকেইজন পালোঁ। মই যেতিয়া যিহেতু মোৰ দাদাৰ ঘৰটোতো কোন কোন আছে মই জানো, তাততো দেখিছোঁ, আৰু চব এনেকুৱা ধৰণৰ সিং, তেওৱাৰী, গুপ্তা এনেকুৱা ধৰণৰ নাম আমাৰ তাত নাই কিন্তু এনেকুৱা মানুহ। তাৰপিছত ওচৰ চুবুৰীয়া ক'লে, আপোনাৰ এতিয়া গুলবেদাম বাইদেউ তাত ক'লোঁ, তেওঁৰ ঘৰৰ নম্বৰ হৈছে 7 নম্বৰত তেওঁৰ 2টা ল'ৰা আৰু তেখেত আছে, তেওঁৰ ঘৰত 2টা নাম সোমাইছে, আৰু লগতে তেওঁ 7A, তাৰমানে 7A সেই ঘৰটোতে হ'ব লাগিব। 7A বোলা ঘৰ কেনেকৈ হ'ল নাজানো, আৰু এইটো তেওঁ ক'ব পাৰিব। তাৰপিছত এই উমৰ খৰচীৰ ঘৰত এটা ওলাইছে, তাৰপিছত নেকিবৰ ঘৰত ওলাইছে, আৰু বা কাৰোবাৰ যে নিজে বহু মানুহে এতিয়ালৈকে চেক কৰা নাই। যদি এইখিনি প্ৰত্যেকে চেক কৰা উচিত, চেক কৰি চাই পেলাই এইটো ক্লিয়াৰ কৰাটো ভাল, সেইটোৱে কথা।
ধন্যবাদ জনাইছোঁ আপোনাক এয়া আছিল নয়ন আব্দুল মুনিন চৌধুৰী আৰু তেখেতে তেওঁৰ ঘৰৰ ঠিকনাত যিসমূহ তেওঁ চিনি নোপোৱা মানুহৰ নাম সন্নিৱিষ্ট হৈছে তাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু কেৱল এখেতেই নহয় কাজী নেকিব আলী তেখেতৰ ঘৰতো একেদৰে প্ৰায় 4-5গৰাকী নাম অচিনাকি নাম সন্নিৱিষ্ট হৈছে আৰু যি ফাতিমা গুলবাদন ওচৰৰ এখেতৰ প্ৰতিবেশী তেওঁৰ ঘৰতো তেনেকুৱা অচিনাকি মানুহৰ নাম সন্নিৱিষ্ট হৈছে আৰু মোৰ সোঁ চাইডে থকা যিটো উমৰ হয় উমৰ তাৰ নাম উমৰ তেওঁৰ ঘৰটো একে একে তেওঁৰ তাত এটা সোমাইছে তেওঁ অথনি কাৰোবাক কোনোবা প্ৰেছ বাইট দিছে যে মোৰ ঘৰত এটা আমাৰ ইৰাণৰ ঘৰত এটা সোমাইছে নহয় এটা সোমাইছে এয়া আৰু বা কাৰোবাৰ ঘৰত আছে নাজানো এতিয়া সুধিলে বা কথা বতৰা পাতিলে ওলাব আৰু সেয়া কথা হৈছে কিছু সময় পূৰ্বে জিলাৰ নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰিছে যে যিসমূহ মানে ভুলবশতভাৱে নাম প্ৰকাশ হৈছে বা ভোটৰ লিষ্টত নাম সন্নিৱিষ্ট হৈছে সেয়া সমাধান কৰা হ'ব বুলি কৈছে জিলা নিৰ্বাচনী বিষয়াই কৈছে কথাটো আচ্ছা তেওঁৰ কাম কৰিছে তেওঁৰ কাম কৰিছে কিন্তু লাজ লাগিছে যে দায়িত্বশীল বিষয়া এজনে কাম কৰোঁতে এনেকুৱা এটা ভুল থাকি যায় তেওঁৰ কথা কৈছে কিন্তু এতিয়াও মোৰ ক্ষোভটো যোৱা নাই যেতিয়ালৈকে নামটো নাযাব নামটো নাকাটিব আৰু আমাক নজনাব বস্তুটো ইন ৰাইটিং নজনাব তেতিয়ালৈকে মোৰ কাৰণে এই আশ্বাসবিলাকৰ কোনো মূল্য নাই মূল্যহীন এইবিলাক আশ্বাস ধন্যবাদ জনাইছোঁ আপোনাক আৰু নয়ন এয়া আছিলে নেকিব আলী আৰু কাজী নেকিব আহমেদ আৰু আব্দুল মুনিন চৌধুৰী আৰু তেওঁলোকৰ ঘৰৰ ঠিকনাত যিসমূহ অচিনাকি নামৰ নাম সন্নিৱিষ্ট হৈছে অসন্তুষ্টি প্ৰকাশ কৰিছে নয়ন মনীন্দ্ৰ ডেকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া লোৱাৰ বাবে